দাদা, বৌ, দেউতা, মোৰ ৰিজাল্ট আহি গ'ল। মই বহুত ভালকে পাছ কৰিলোঁ। মোৰ আজি বিৰাট আনন্দৰ দিন মা। আজি মই ভাবি থকাখিনি মোৰ হৈ যাব আৰু। মই কেনেবাকে চাকৰি এটা ল'লে আৰু মোৰ চিন্তা নাই। হয়নি? আইজনী ভালকে পাছ কৰিলি ন? বৰ মই আশা কৰি আছিলোঁ পাই। তোৰ যাতে পৰীক্ষাটো ভাল হয় আৰু দেই, ভাল ৰিজাল্ট আহক। ভাল হ'ল পাই, বৰ ভাল হ'ল দেই ভণ্টি। তোমাৰ যে পৰীক্ষাটো ইমান ভালকৈ পাছ কৰিলা, আমি বৰ ভাল পাইছোঁ নহয় জানো? ককাইদেউ বৰ ভাল পাইছে, চিন্তা কৰি আছিলে তোমাক লৈ। ভাল হ'ল দেই, বহুত ভাল হ'ল দেই। তই যে পাছ কৰিলি, আমাৰ গোটেই ঘৰখনৰ মানে ডাঙৰ এটা চিন্তা দূৰ হ'ল জাননে ভণ্টি? বৰ ভাল হ'ল। ঠিক আছে তেনেহ'লে আজি ডাঙৰকৈ পাৰ্টি এটা হৈ যাওক আৰু। তোন যা যা, কি খাও লৈ আগে যা। মই কিন্তু একদম মানে ৰৌ মাছটো বৰ ভাল পাওঁ আকৌ দেই, সেইটো লৈ আহিবি মোলৈ। আৰু হাঁহৰ মাংস লৈ আহিবি দেই। একদম মায়ে বৰ ধুনীয়াকৈ বনাই নহয় হাঁহ মাংস জালুক দি, বৰ ভাল লাগে মোৰ। লৈ আহিবি দেই দাদা। এইজনী আৰু অকল খোৱাৰে ধান্দা, অকল খোৱা কথাহে সুধিবি তাইক। কিহেদি কি খায়, কিহেদি কি বনায়, কোনে কি ভাল বনায়, একদম মানে সেইবিলাকে খবৰ লৈ থাকিব। মইতো ভাবিছিলোঁ এই পাছ কৰিবনে নকৰে, যিহে অকল খোৱাৰ ধান্দা। পাকঘৰত সোমাই অকল বৌয়েক আৰু মাকৰ ওপৰত খাই মই বোলো হ'ল আৰু এইজনীয়ে ভাল ৰিজাল্ট কৰিব আৰু। পিছে যে হওক পাই, তই যে পাছ কৰিলি আই, মই বৰ শান্তি পাইছোঁ আজি। হেৰি দিয়ক, ছোৱালীজনী পাছ কৰিছে নহয়, তাইক কি খাওঁ বুলি কৈছে, লৈ আনকগে ককায়েকে গৈ। ৰ'বা মই আনোগৈ দেই। কি খাবি মাজনী? মই লৈ আনোগৈ। দেউতা, থচোন থ। তোৰ পইচাকেইটা খৰচ কৰিব নালাগে, পেঞ্চনৰ পইচাকেইটা। মই আনিম দে, তাই কি ভাল পায়। হেৰা, আৰু কি আনিব লাগিব? মিঠাই চিঠাইও আনিব লাগিব নি আকৌ? কোনোবা ওচৰ চুবুৰীয়া আহিব পাৰে নহয় খবৰ ল'বলৈ। মিঠাই দুটামানো লৈ আহিম। আনকগে, যাওক মিঠাই কেইটামানো লৈ আহিব লগতে। ওচৰ চুবুৰীয়াও আহিব পাৰে, আকৌ তাইৰ লগৰখিনিও আহিব পাৰে নহয়। যাওক লৈ আহকগে। তহঁতি যে তাইক মূৰৰ ওপৰত তুলি থৈছ, এদিন যে তাইক বিয়া দিব লাগিব, সেইটো কথা মনত আছেনে তহঁতৰ? তহঁতি যে ইমান আলাসত ৰাখিছ, বেলেগৰ ঘৰত বা আকৌ কেনেকুৱা মানুহ কেনেকুৱা ঘৰ পায়, সেইষাৰো চিন্তা কৰিবি অলপ। হ'ব দে মা, ঘৰত থকা কেইদিন শান্তিকে থাকিবলৈ দেচোন। সেইবিলাক কথা মনত পেলাই নাথাকিবি। জানই নহয় দেশখনত কি চলি আছে। দাদা, মই কিন্তু এতিয়া বিয়া হোৱাৰ মোৰ হেৰি নাই দেই। মই ভবা নাই, কিন্তু মই কিবাকে চাকৰি এটাহে ল'ব লাগে আগে, তাৰ পিছতহে মই এইবোৰ কথা ভাবিম। যাওক আকৌ, সোনকালে বজাৰখিনি লৈ আহকগে। বনাবলৈ মেলোতে অকণ সময় লাগে নহয়। যাওক, সোনকালে বজাৰৰ পৰা লৈ আহকগে। ৰ'বা গৈছোঁ মই। যাওঁ। বাৰু, কোৱাচোন এতিয়া তুমি কি পঢ়িম বুলি ভাবিছা? MA টো ক'ত পঢ়িবা? কি কৰিম বুলি ভাবিছা? চাকৰি কৰিবা নে আকৌ আৰু পঢ়িবা? কোৱাচোন। সেইবোৰ আৰু পঢ়া কথা নক'ব আৰু দেই, মোৰ আমনি লাগিছে। কিন্তু মই যেনে তেনে আপোনালোকৰ কথা মতেহে মই পৰীক্ষাটো দিলোঁ দেই বৌ। আৰু মোক পঢ়া কথা নক'ব, মই যেনে তেনে কিবা এটা চকীদাৰ পিয়ন কিবা এটা পালেই হ'ল আৰু দেই। মোৰ আৰু টেনশ্যন ফ্ৰী। আকৌ ইজনী কথা কৈছে চা। চকীদাৰ পিয়নহে কৰিব তাই এতিয়া, ককায়ে দিব সেইবিলাক কৰিবলৈ। এইনো কি আৰু, আৰামত বহি খাবহে লাগে আৰু, সেইকাৰণে চকীদাৰ পিয়নটোকে বিচাৰিছে আৰু। বাকী চাকৰি আকৌ কষ্ট আছে নহয়। তুমি ঠিকেই কৈছা। চকীদাৰ পিয়ন হ'লে অকল বহিহে থাকিব লাগে আৰু একো কাম কৰিব নালাগেই নহয় জানো? চকীত বহি থাকিব আৰু খাই। ঠিকেই কৈছা তুমি। হয় দেউতা, আপুনিও মানে ভালেই কৈছে আৰু ঠিকেই কৈছে। এনেই শকত আৰু শকত হৈ যাব এজনী বহি। নালাগে দেই, তেনেকুৱা চাকৰি আমি কৰিব নিদিওঁ পাই। ভাল চাকৰি এটা চাব লাগিব, স্কুলৰ টিচাৰ চাব লাগিব।
মা ব'লক এতিয়া দেৰি হ'ব নহ'লে বাকী কামখিনি কৰি থওঁ তেওঁ মাছে মঙহে কি আনে বনামহি আৰু যা যোগাৰখিনি কৰোঁগৈ ব'লক ভণ্টি তই ব'ল ব'লক বৌ অকণমান বহোংগে আৰু চাহ একাপ খাই লওঁগে আগে দিয়া মোলৈ ইয়ালৈকে লৈ আহিবা চাহকাপ মই ইয়াতে বহোঁ ভণ্টি মই বাচনখিনি ধুওঁ তই হেৰি কৰ আলু পিঁয়াজ আদা নহৰুখিনি মাক উলিয়াই দেচোন মায়ে বহি বহি সেইখিনিকে কৰি থাকক তাৰপৰা মই চাহ একাপ বনাই চাহ 3 কাপ বনাই আমি খাওঁ দেউতাকো দিওঁ অঁ বৌ মই তেতিয়াহ'লে চাহকণকে তুলি দিওঁ তুমি এইকেইটাকে ধোৱা তেতিয়াহ'লে মই মাক বস্তুখিনি দি লওঁ আগতীয়াকৈ হ'ব দে মোক দে মই সেই বহি লৈ কামখিনি কৰি থাকোঁ মা কি ভাবিছে বাৰু আমাৰ এওঁ আকৌ ল'ৰা এটাৰ কথা খুব কৈ আছিলে ল'ৰাটো হেনো এওঁ অফিচৰে হয় চাকৰি কৰে বৰ ভাল ল'ৰাটো মই আকৌ ভাবিছিলোঁ ভণ্টিক তালৈকে দিয়া কথাটো এওঁ মুখত শুনি থাকোঁ যে বৰ ভাল বোলে ল'ৰাটো হ'ব তাক ভালকৈ চাই ল'বলৈ কবি এই দুখোন আকৌ হেৰিহে চাকৰি কৰোঁকৈ আছে অঁ মা চাকৰিও কৰিব একো কথা নাই নহয় তাৰ হেনো সেইবিলাক একো হেৰি নাই গাঁৱৰ যদিনো ল'ৰাটো মনটো বহুত মানে হেৰি ভাল মানে ল'ৰাটো খুব মানে বুজি পায় যে আজিকালি দুইজনে ইনকম কৰিলেহে ঘৰখন চলে দে তেনেহ'লে তই কবি তাক ভালকৈ চাই লওক এদিন গৈ আমি ঘৰটো চাই আহিম কেনেকুৱা কি কথা পৰিয়ালটোৰ লগতো চা চিনাকি হৈ আহিম হ'ব মা কিন্তু ভণ্টিয়ে গম পালে আকৌ জানাই নহয় জাঙুৰ খাই উঠিব সেইকাৰণে মনে মনে যোৱাই ভাল আমি ফুৰিবলৈ যাওঁ বুলি অঁ হ'ব দে তেনেহ'লে তহঁত দুটাই গৈ চাই আহিবিগৈ মই নেযাওঁ মই গ'লে আকৌ ভাবিব নহয় মাহেঁতনো ক'লৈ গৈছে বুলি হ'ব দে তোৰ মতেই হ'ব ঠিক আছে মা তেতিয়াহ'লে কাইলৈ আমি আবেলি দুয়ো গুচি যাম ডিউটিৰ পৰা অহাৰ পিছত হৈছেনে তোমালোকৰ নে কথাই পাতি আছা মই বজাৰ লৈও আহিলোঁ অথনিতে কিনো কৰি আছা সোনকালে কৰা আকৌ ৰ'ব মায়ে মই কথা এটা পাতি আছোঁ ভণ্টিলে যে ল'ৰাটো কৈছিলে যে আপোনালোকৰ অফিচৰ কাইলৈ আমি যাম বুলি ভাবিছোঁ দুয়ো ব'লক চাই আহোঁগৈ তেতিয়াহে গম পাম ল'ৰাটোৰ বা কি মত কি মন কি কথা আজিকালি ল'ৰা ধৰিব নোৱাৰি আকৌ ঘপককৈ ঘৰখনতো চাব লাগিব য'ত থাকিবগৈ অঁ যা তহঁতি দুইটাই কাইলৈ আবেলি গৈ চাই আগে এক নকবি খালি এতিয়া কথাটো তহঁতি তলে তলে চব ঠিক ঠাক কৰি থ হ'ব তহঁতি কোৱা মতেই হ'ব দে তহঁতি যি ভাবিছ ভালেই ভাবিছ ময়ো ভাবি আছিলোঁ কাইলৈ হাফ লৈ পেলাই ছুটি লৈ তালৈকে যামগৈ আমি দুয়ো অঁ ঠিক আছে যাওক এতিয়া আপুনি বহি থাককগৈ যাওক ভণ্টি কেয়ালৈ আহিব নিদিব যাওক আপোনালোকে বহি থাককগৈ এই তহঁত দুটাই কৰ বনা মেল ময়ো যাওঁ মই অকণ তাইৰ ওচৰতে বহোঁগৈ অঁ মায়ে এতিয়া কি নবনোৱা হ'ল হ'ব দে তয়ে মোতকৈ ভাল বনাৱ হ'ব দে তোৰ হাতে খাওঁ দে আজি মোকে গোটেইখন গোটালে এতিয়া মই অকলে ইছ ৰাম মোকে ফচাই দিয়ে লাষ্টত গৈ মাহঁতে দেই বনা তহঁত দুইটাই বনা চব কৰিয়ে থোৱা আছে কুটি বাচি দিছোঁৱেই মাংসখিনিহে বনাব লাগে আৰু ভাতকেইটা বনাব লাগে বনা তহঁতিয়ে বনা মোৰ চিৰিয়েল এখন আছে নহয় চাজ ভি কবি বহুত হি সেইখন চাবলৈ সময় হৈ গ'ল তহঁতি বনা মই যাওঁ দেই আইঅ মাজনীও যে চিৰিয়েল নেৰে চব ইফালৰ পৰা সিফাল হৈ যাওক চিৰিয়েল নেৰে মায়ে হ'ব এতিয়া কাপোৰযোৰ সলাই আহকগৈ বনাবলৈ লাগি যাওক মই যোগাৰহে দিম ঠিক আছে মই ভিতৰৰ পৰা আহোঁগৈ এই অলপ সিফালে যাওকহে বহি লওঁ মই চিৰিয়েলখন চাই লওঁ অকল নিউজকৈ থাকে হৈ গ'ল আৰু এতিয়া ৰিম'টটো নাপাওঁ আৰু মই আহিলে নহয় আৰু এতিয়া চিৰিয়েল বাইদেউ ৰ'বহে আপুনি দিনৰ দিনটো চাই থাকে নিউজ মোৰ চিৰিয়েলখন চাবলৈ দিয়ক দেই মই চিৰিয়েলখন চালেহে মই আৰু বাকী কাম কৰিব পাৰিম হ'ব তুমিয়ে চোৱা নহয় তোমাৰ ওপৰত আৰু কোনোবা হ'ব পাৰে নি হ'ব তুমিয়ে চোৱা মই শুই থকাই ভাল আৰু অঁ ভাত খাবলৈ হ'লে জগাই দিম নহয় এতিয়া শুই থাকক মই চিৰিয়েলখন চাই লওঁ শুই থাকক বোৱাৰী আহ আকৌ চিৰিয়েল দিলে কিন্তু
অঁ মা ময়ো চাই লওঁ ৰ'ব তেওঁক কৈ থৈ আহিছোঁ পাকঘৰত বনাবলৈ হেৰা, আহা আকৌ। মই মাংসখিনি বনালোৱেই। তুমি ভাতখিনি বনোৱাহি, আহা। লগাইছেই মানে মা মই যাওঁ আপুনি চাওক কাইলৈ মোক কৈ দিব কাহিনীটো হ'ব যা যা মই কৈ দিম যা চিৰিয়েলখন কি হ'ল মই চাই লওঁ পাই কাইলৈ মোৰ চাবলৈও সময় নাই মই আজিয়ে চাই শেষ কৰি থওঁ হেৰি উঠক ভাত হ'ল পিতেৰে চিঞৰি আছে হ'লেই নি মোৰ টোপনিয়ে আহিছিলে জানানে ব'লা তুমি যোৱা অকণ লাগি দিয়াগে বোৱাৰীক ঠিক আছে মই যাওঁ আপুনি আহিব আৰু মই চিঞৰি নাথাকোঁ দেই একদম টেবুললৈ আহি যাব কাইলৈ মই ভণ্টিক কিবা লাগে যদি কবি কাইলৈ আমাৰ শুনে তাইৰ ভাগৰ ল'ৰাটো ঘৰ চাবলৈ যাব কাকো কোৱা নাই সেইকাৰণে বজাৰ কৰিবলৈ যাওঁ বুলি মিছাকৈ কৈছে হয় নেকি তেতিয়াহ'লে কাইলৈ যাবই মানে ঠিকে আছে দিয়া গৈ চাই আহক সি ককায়েকটোৱে হেৰি মিঠাই চিঠাই অলপ লৈ ল'ব লাগিছিলে জানেনে মিঠাই অলপ লৈ ল'ব ভাল হোটেল এখনৰ পৰা ল'বই লাগিব প্ৰথম যোৱাৰ কথাটো মিঠাই চিঠাই অলপ ল'বই লাগিব ভালকৈ বাহ ভনীয়েকৰ ঘৰলৈ যাবতো নকলেও হৈ যায় ন আমাৰবিলাকলেহে আকৌ আপোনাৰ মনত নপৰে মিঠাই অকণ নিবলৈও এই তেনেকেনো কিয় কৈছা তোমালোকৰ ঘৰলৈও নিওঁ দিয়া পাই মই ধেমালিহে কৰিছোঁ ধেমালিও কৰিব নাপায় নেকি হেৰি ঘৰ চৰবোৰ ধুন ভালেই পাই বা ভাল লাগিছে দেই ঘৰ চৰবোৰ ভালেই হ'ব কোন আছে বাৰু ল'ৰাজনৰ ককায়েক ভায়েক ভনীয়েক কোনোবা আছেনে নাই ৰ'বা কথা পাতিলেহে গম পাম কোন আছে কোন নাই ওলাই আহকচোন মানুহখিনি দাদা এয়া মোৰ দেউতা এয়া আমাৰ অফিচৰ হেড হয় হয় নেকি বহা আজি বা কি খবৰ কেনেকুৱা কি কথা লৈ আজি আহিলা বা আমাৰ ঘৰলৈ সেয়া শুনিছানে আলহী আহিছে অকণ ওলাই আহা দেউতা ময়ে মাক মাতি আনোগৈ ৰ'ব দাদা আপোনালোক বহক বহকচোন মই ভিতৰৰ পৰা আহোঁগৈ দেউতা ঘৰত কোন আছে বাৰু এতিয়ালৈকে কাকোৱে দেখা নাইচোন ৰ'বা বহুত মানুহ নাই আমাৰ ঘৰখনত মাক মই আৰু ল'ৰা সেয়াই আমাৰ অকণমানি পৰিয়াল জানানে তাকেহে আৰু এটা ল'ৰা ছোৱালী হোৱা হ'লে ভালেই আছিল জানানে ই বৰ অকলশৰীয়া হ'ল বেয়াই লাগে জানানে হয় দিয়ক ককাই ভাই দুজনমান লাগেহে আজিকালি যিহে যুগ হৈছে আনৰ লগত একো কথা বতৰাই নিমিলে নিজৰ ককাই ভাইকেইটা থাকিলে অন্তত মনৰ কথা এষাৰ পাতিবলৈকে হয় তুমি ঠিক কৈছা আমাৰ দিনততো 5-6জন ককাই ভাই ঘৰে প্ৰতি তেনেকুৱাকে ল'ৰা থাকে ক'বালে গ'লেও একো ভয় নাই ঘৰখন ইজন নহ'লে সিজন তেনেকে চমজাই থৈ যাব পাৰি আজিকালি ক'বালে যোৱাৰ মাত্ৰে ঘৰত তলা আৰু সেইমতে চোৰ আহি সোমাইহি নহয় জানো দেউতা আপুনি কিন্তু একেবাৰে ঠিক কথা কৈছে সঁচাকে আগৰ দিনবিলাকেই ভাল আছিল দেউতা আজিকালি আৰু কি ক'ব যিহে বস্তুৰ দাম এটা দুটা ল'ৰা ছোৱালীয়ে যথেষ্ট আৰু মানুহে সেইকেইটাকে বহুত ডাঙৰ বোজা বুলিয়ে ভাবে জানেনে হয় আকৌ দেই তুমি কোৱা কথাষাৰেই হয় আগৰ দিনত পিছে ইমান বস্তু বাহানিৰ দাম দৰ নাছিল ইঘৰে সিঘৰক দিবও পাৰিছিল আজিকালি এটা চোনৰ পৰা বেজিটোলৈকে সকলোখিনি কিনা কোনেনো কাক কি দিব হয় আকৌ পাই ঠিকেই কৈছা যুগ চায়ে পৰিৱৰ্তন আৰু হেৰা চিনি পাইছানে এয়া আমাৰ বোপাৰ ছাৰ বাইদেউ অফিচৰ হেড খুৰী
মই ফুৰিবলৈ এনেই চাবলৈকে আহিলোঁ আপোনালোকৰ ঘৰখন। ভাল কৰিলা আহিব লাগেতোন আকৌ। ভালেই হ'ল দিয়া, বহা। খুৰী ভালে আছে? আপোনাৰ বোলে গাটো বেয়া এতিয়া ক'লে খুৰাই। এৰা কিনো ক'বা গাটো আৰু বয়সৰ লগে লগে বেয়াও হৈ আহি আছে আৰু তাকে ভাবোঁ আৰু এই ল'ৰাটোৰ বিয়াখন চাবলৈ পালেই হ'ল আৰু। কি যে কয় খুৰী, ইমান ধুনীয়াজনী হৈ আছে আকৌ। কিয় নাপাব নিশ্চয় পাব, আপুনি চিন্তাই নকৰিব। আপুনি আকৌ আমাৰ মাতকৈও ধুনীয়াহে হৈ আছে বয়স চাই। হয় দিয়া বোৱাৰী, তুমি ঠিকেই কৈছা। মোতকে তেওঁ ভালে হৈ আছে আকৌ। একেবাৰে আৰামত থাকে নহয় তেওঁ আকৌ। মা, চাহ অকণ বনাই আনাচোন, ছাৰ আৰু বাইদেউলৈ। খুৰী নেলাগে দিয়ক, আজি চাহ নেখাওঁ। বজাৰখিনিও কৰিবলৈ আছে যে, আকৌ মা দেউতাৰ মানে চাহ দিবলৈ হ'ব গধূলিখন। তেওঁলোকে একদম সময়মতে চাহ লাগিবই মানে, জানেনে? আজি নেখাওঁ দিয়ক, বেলেগ এদিনাই খাম। আকৌ আহি থাকিম দিয়ক। ভাল লাগিলে আপোনালোকক লগ পাই। সেই ৰ'বা, চাহ নোখোৱাকৈ যাবলৈ আহিছে। প্ৰথম আহিছা, তেনেকৈ নহ'ব দেই। নোৱাৰা কিন্তু, চাহ খায়ে যাব লাগিব। দেৰিয়ে হ'ব খুৰী, নেখাওঁ দিয়ক। আমাৰ আৰু ধেৰ বজাৰ চজাৰো কৰিবলৈ আছে। আকৌ চাহ তাহ দিব লাগিব মা দেউতাই ৰখি থাকিব চাহ কাপলৈকে। আজি নেখাওঁ দিয়ক, আকৌ আহিম নহয় খুৰী, আপুনি একেবাৰে বেয়া নাপাব। তেনেকৈনো আহেনে বাৰু আলহী ঘৰলৈ? নেপায় দেই। তোমালোক কিন্তু আকৌ আহিব লাগিব আকৌ দেই। মোৰ ল'ৰাটোৱে একদম মানে বেয়া পাব, নহ'লে মোৰ ল'ৰাই একদম বেয়া পাব। আকৌ আহিবা দেই, তোমালোক দুই আকৌ আহিবা, বৰ ভাল লাগিলে। মা দেউতাকো লৈ আহিবাচোন। ঠিক আছে খুৰী, এতিয়া আমি আহোঁ দিয়ক। খুৰা আহিছোঁ। গৌৰৱ, আহিবা আমাৰ ঘৰলৈও, মা দেউতাক লৈ আহিবা। হেৰা, কেনেকুৱা দেখিলা? মানুহ ঘৰ বৰ ভাল দেই। এয়া আমাৰ সোণৰ ছাৰজনো ভাল, বাইদেউগৰাকীও ভাল পায়। যাব লাগিব দেই তেওঁলোকৰ ঘৰলৈ এদিন। কিয় নাযাম, যাম পাই। ইমান ভাল লাগিলে বোৱাৰীজনী, বৰ ভাল লাগিলে। তেওঁলোকৰ ঘৰখনো চাবগৈ লাগিব। তাকেহে। ছাৰ, আপুনি বা কেনেকুৱা পালে? আহিব আকৌ। ভাল লাগিলে, কিয় বেয়া লাগিব? ইমান ভাল লাগিলে। মাৰ লগত কথা পাতি বৰ ভাল লাগিলে দেই তোমালোকৰ। আহিম আমি, তুমিও যাবা মা দেউতাক লৈ। ঠিক আছে গৌৰৱ, আহোঁ। মা আৰু দেউতাক লৈ আহিবা এদিন আমাৰ ঘৰলৈ ভাত খোৱাকে। ঠিক আছে ছাৰ, বাইদেউ যাব। কেনেকুৱা পালে? মই হ'লে বৰ ভাল পালোঁ। মোৰ কিন্তু বিৰাট পচন্দ হ'ল দেই। ল'ৰাটো যে ইমান ভাল নহয়, বহুত ভাল। আমাৰ ভণ্টিৰ কাৰণে বিৰাট ভাল হ'ব আৰু ঘৰখন। তাতে কোনো লেঠা নাই, এটাই ল'ৰা। পাই, ময়ো তাকে ভাবিছোঁ। বৰ জাই জেমেলা নোহোৱা ঘৰেই। মাকো সেয়া, দেউতাকো সেয়া। পাৰিব দিয়া ভণ্টিয়ে খাবলৈ, কিয় নোৱাৰিবনো। তাকেহে, পাৰিলেই হয় আৰু পাই। আজিকালি যে ভাল ল'ৰা এটা পাবলৈও টান আকৌ। পিছে ফুৰিবলৈ গৈছিলি নহয়, কেনেকুৱা পালি পিছে? চব ঠিকে আছেনে? কেনেকুৱা দেখিলি তহঁতি? দেউতা, চব ভাল। ভাল লাগিলে। মাক দেউতাক খালোঁ ভাল। তাকেহে, বাটে বাটে পাতি আহিছোঁ। এই খালি ভালকে থাকিলেই হ'ল আৰু। মৰম খুব পাব। মাক আৰু দেউতাকহে কোনো নাই ঘৰখনত। টাইমতেই চব হ'ব, চলাব জানিলে। পাই, এইজনীহে যি অভং। এনেকুৱা অভং আমি তাত নকৰিলেই হ'ল আৰু। তাকেহে, এই যিখনহে কৰি থাকে ইয়াত, তাত অলপ ভালকে থাকিলেই হ'ল আৰু। বাকী চব ঠিকে আছে, চিন্তা কৰিবলৈ নালাগে আৰু একো। কিনো আকাৰ ইংগিতে পাতি আছে জানো এইবোৰে, একো এটা নকয়ো।
বজাৰ কৰিবলৈ গৈছিলি বোলে দেখোন। আকৌ কনো কি কথা পাতি আছ, ঘৰ চব ঠিকে থাকে, কি যে কৈ থাকে নহয় এইসোপাই যে, একেবাৰে মানে চব মানে আকাৰ ইংগিতত কথা ইহঁতৰ। ৰ'বা বজাৰ কৰিবলৈ যোৱা ককায়ে মিছা কথা ক'লে আকৌ। তেওঁ অফিচৰ ষ্টাফ এজনৰ ঘৰলৈ লৈ গৈছিলে আজি মোক, জানানে? বিৰাট ভাল লাগিলে ল'ৰাজনক লগ পাই, আৰু মাক দেউতাক খালোঁ যে ইমান ভাল নহয়, কি ক'ম আৰু জানানে? তোমালে বুলি আমি চাবলৈ গৈছিলোঁ। আমাৰতো পচন্দেই, তোমাক এদিন লগ কৰাই দিম ৰ'বা, কেনেকুৱা লাগে ক'বা। আহিব, আমিও মাতি থৈ আহিছোঁ নহয় ভাত খোৱাকে। তুমি ধুনীয়াকৈ বনাবা দেই ভাত। কি বৌ, তুমি ঘৰ চাবলৈ গৈছা মনে মনে দুইটাই? কম নহয় দেই তোমালোকে। মই আহিলে একো বনাই নিদিওঁ, যোৱা। তোমালোকে মোক চব মিছা কথাতে কৈ ৰাখা, মই একো নকৰোঁ। যি কৰা কৰি থাকিবা তোমালোকে। দেখিছে তাইৰ কথা। এৰা, হ'ব চাম নহয় ৰ'বা, এতিয়া শুনিবলৈ মন নাই। হ'ব তই ইমান তৰ্ক কৰি নাথাকিবিচোন, বৌৰে লগত ইমান দাং খাই নুঠিবি আকৌ। তোৰ ভালৰ কাৰণেই পঠিয়াইছোঁ ৰ, তই চিন্তা নকৰিবি। তোক ভাল ঘৰ এখনলৈ দিব নালাগিব নি আমি? চাকৰি কৰিমকৈ থাকিলে নহয়। চাকৰিও কৰি থাকিবি পিছত পালে। চাকৰি পোৱাৰহে কথা, কেতিয়া পাও কেতিয়া কি কথা দেই। বয়স ৰখি নাথাকে আইজনী দেই। ভাল ল'ৰা, ভাল ঘৰ, ভাল বৰ পালে তোক দিম আমি, গম পাইছ? তোক বিয়া দিব লাগিব নহয়, মোৰ ডাঙৰ সেইটো দায়িত্ব এটা আছে, গম পাইছনে দেই? তই বেয়া নাপাবি, খং ৰাগ নকৰিবি আইজনী। অলপ নম্ৰ হবি, অলপ কমকৈ বুজি বাৰী কথাষাৰ কবি। তইও কোৱা নাই মোক কথাষাৰ ন? চাৰিটাই একেলগে একগোট হৈ লৈছ, মোক পঠিয়াবলৈ চাইছ ন? বাৰু বুজিছোঁ। হ'ব দে তইহে যি উচাপ খাই উঠ, সেইকাৰণে ক'বলৈ ভয় তোক। মনে মনে বোলো যাচোন চাই আগে, সিহঁতি ভাল দেখিলে এনেও তোক ক'লোহেঁতেন। ঠিক আছে, তহঁতি যদি ভাল দেখিলি, এতিয়া আমাৰ ঘৰলৈ মাতিবি এদিন ভাত সাজ খোৱাকে। তেতিয়া আমিও কথা বাৰু পাতিলে বুজি পামেই নহয় কেনেকুৱা কি কথা দেই। হ'ব দে বাৰু, যি হ'ল ভালেই হ'ল আজিলৈ।